নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ভগৱান শিৱৰ জন্মৰ কাহিনীৰ বিষয়ে ক'ম। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে কমেণ্টত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, ভগৱান শিৱক ত্ৰিলোকৰ দেৱতা বুলি কোৱা হয়, যাৰ আগত পৃথিৱীৰ সকলো শক্তি অসফল হৈ যায়। কিন্তু আপুনি জানেনে ভগৱান শিৱৰ জন্ম কেনেকৈ হৈছিল? তেওঁৰ মাতৃ কোন আছিল আৰু তেওঁৰ পিতৃৰ নাম কি আছিল? তেওঁ কাৰ পৰা শিক্ষা লাভ কৰিছিল আৰু কাক কাক শিক্ষা দান কৰিছিল? যদি নাজানে তেন্তে এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক এই সকলো প্ৰশ্নৰ উত্তৰ দিম। সেইবাবে অনুগ্ৰহ কৰি এই ভিডিঅ'টো শেষলৈকে চাব। প্ৰিয় দৰ্শক, আজি ভগৱান শিৱৰ জন্মৰ লগত জড়িত শিৱ পুৰাণৰ এটা লোকপ্ৰিয় কথাৰ বিষয়ে ক'ম। শিৱ পুৰাণৰ মতে ভগৱান শিৱৰ জন্ম নিজেই হৈছিল। ইয়াৰ পৰা বুজিব পৰা যায় যে ভগৱান শিৱৰ না কোনো মাতৃ আছে আৰু না কোনো পিতৃ আছে। ইয়াৰ বাবে ভগৱান শিৱ পঞ্চতত্ত্বৰে ভৰা, যাৰ বাবে তেওঁ মৃত্যুক ভয় নকৰে আৰু তেওঁৰ মৃত্যু কেতিয়াও নহয় বুলি কোৱা হয়। বিষ্ণু পুৰাণত কোৱা হৈছে, ভগৱান বিষ্ণুৰ মূৰৰ পৰা ওলোৱা তেজেৰে শিৱৰ উৎপত্তি হৈছিল আৰু তেওঁৰ নাভিৰ পৰা ওলোৱা তেজেৰে ভগৱান ব্ৰহ্মাৰ উৎপত্তি হৈছিল। আনফালে ভগৱান বিষ্ণুৰ জন্ম কাহিনী শিৱ পুৰাণত কোৱা হৈছে যে এসময়ৰ কথা যেতিয়া ভগৱান শিৱই নিজৰ ভৰি পিহি আছিল আৰু তেওঁৰ ভৰিৰ মলেৰে ভগৱান বিষ্ণুৰ উৎপত্তি হৈছিল। ইয়াৰ বাহিৰেও ভগৱান শিৱৰ জন্মৰ কথা বহু প্ৰচলিত, যিটো আপুনি বয়সস্থ মানুহৰ মুখৰ পৰা কেতিয়াবা নিশ্চয় শুনিছে। এসময়ৰ কথা যেতিয়া ভগৱান বিষ্ণু আৰু পৰম ব্ৰহ্মাৰ মাজত এই কথাৰ বাবে তৰ্ক বিতৰ্ক হৈছিল যে এই সংসাৰত মহান কোন। যেতিয়া ভগৱান বিষ্ণু আৰু ভগৱান ব্ৰহ্মাই এই কথাটো লৈ তৰ্ক কৰি আছিল, তেতিয়া এটা জ্বলন্ত স্তম্ভৰ ৰূপত মহাদেৱ তেওঁলোকৰ মাজত আহিছিল। কিন্তু দুয়োটাই এই ৰহস্যটো বুজিব নোৱাৰিলে আৰু তেতিয়াই হঠাৎ সেই স্তম্ভটোৰ পৰা শব্দ আহিল যে যিয়ে এই স্তম্ভটোৰ আত্মা বিচাৰি উলিয়াব তেওঁকেই সকলোতকৈ মহান বুলি কোৱা হ'ব। সেই শুনি ব্ৰহ্মাই এটা পক্ষীৰ ৰূপ ল'লে আৰু স্তম্ভটোৰ ওপৰৰ অংশখিনি বিচাৰিবলৈ গ'ল। আনফালে বিষ্ণুৱে বাৰাৰ ৰূপ ধৰিলে আৰু স্তম্ভটোৰ শেষৰ অংশ বিচাৰিবলৈ গ'ল। বহু দেৰিলৈকে বিচৰাৰ পিছতো দুয়োজনেই স্তম্ভৰ আত্মা বিচাৰি নাপালে আৰু দুয়োজনেই হাৰ মানি ল'লে। ইয়াৰ পিছত ভগৱান শিৱই নিজৰ ৰূপত আহিলে। তেতিয়া ভগৱান বিষ্ণু আৰু ব্ৰহ্মাই এইটো মানি ল'লে যে ভগৱান শিৱই সকলোতকৈ শক্তিশালী আৰু মহান। তেওঁতকৈ ডাঙৰ এই পৃথিৱীত কোনো শক্তিয়েই নাই। শিৱ পুৰাণত এই স্তম্ভটোৱে কয় যে ভগৱান শিৱৰ জন্মও হোৱা নাই আৰু তেওঁৰ শেষো নাই। বিষ্ণু পুৰাণৰ পৌৰাণিক কথা অনুসৰি ভগৱান ব্ৰহ্মাক শিৱৰ পিতৃ বুলি কোৱা হৈছে। যেতিয়া পৃথিৱী, আকাশ পাতাল বা গোটেই ব্ৰহ্মাণ্ড জলমগ্ন আছিল, তেতিয়া ভগৱান বিষ্ণুৰ বাহিৰে কোনো দেৱ বা প্ৰাণী এই সংসাৰত নাছিল। তেতিয়া কেৱল বিষ্ণুৱেই পানীত শ্বেশনাগৰ ওপৰত শুই থকা দেখা পোৱা গৈছিল, যাৰ পিছত তেওঁৰ নাভিৰ পৰা ব্ৰহ্মাৰ উৎপত্তি হৈছিল। যেতিয়া ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৱে এই ব্ৰহ্মাণ্ডৰ কথা পাতি আছিল, তেতিয়া ভগৱান শিৱই তেওঁলোকৰ সন্মুখত আৱিৰ্ভাৱ হ'ল। ইয়াৰ পিছত ভগৱান ব্ৰহ্মাই তেওঁক অস্বীকাৰ কৰিলে, যাৰ বাবে ভগৱান শিৱৰ খং উঠিল। ভগৱান বিষ্ণুৱে ব্ৰহ্মাক দিব্য দৃষ্টি প্ৰদান কৰি ভগৱান শিৱৰ কথা মনত পেলাই দিলে। তেতিয়া ভগৱান ব্ৰহ্মাই নিজৰ ভুল অনুভৱ কৰিলে আৰু ভগৱান শিৱৰ ওচৰত ক্ষমা খুজি তেওঁ ক'লে যে তেওঁক পুত্ৰ ৰূপত জন্ম হোৱাৰ আশীৰ্বাদ প্ৰদান কৰক। ভগৱান শিৱই ব্ৰহ্মাৰ প্ৰাৰ্থনাক স্বীকাৰ কৰিলে, তেওঁক আশীৰ্বাদ দিলে। ইয়াৰ পিছত যেতিয়া ভগৱান ব্ৰহ্মাই এই সৃষ্টিৰ ৰচনা কৰিছিল, তেতিয়া তেওঁক এজন ল'ৰাৰ প্ৰয়োজন আছিল আৰু তেতিয়াই তেওঁৰ ভগৱান শিৱই দিয়া আশীৰ্বাদৰ কথা মনত পৰিলে, যাৰ বাবে ভগৱান ব্ৰহ্মাই তপস্যা কৰিলে আৰু ভগৱান শিৱই সৰু ল'ৰাৰ ৰূপত কান্দি আৱিৰ্ভাৱ হ'ল। যেতিয়া ভগৱান ব্ৰহ্মাই তেওঁক কান্দাৰ কাৰণ সুধিলে, তেতিয়া তেওঁ ক'লে যে তেওঁৰ কোনো নাম নাই। তেতিয়া ভগৱান ব্ৰহ্মাই শিৱৰ নাম ৰুদ্ৰ ৰাখিলে। ইয়াৰ পিছতো ভগৱান শিৱৰ কান্দোন বন্ধ নহ'ল, সেইবাবে ব্ৰহ্মাই তেওঁক দ্বিতীয় নাম দিলে। কিন্তু শিৱৰ সেই নামটোও পচন্দ নহ'ল। ভগৱান শিৱৰ কান্দোন বন্ধ কৰিবলৈ ভগৱান ব্ৰহ্মাই শিৱক 108টা নাম দিছিল। শিৱ পুৰাণৰ অনুসৰি তেওঁৰ এই নামসমূহ পৃথিৱীত লিখা হৈছিল।
ইয়াৰ পিছত শ্ৰীমদ দেৱী ভাগৱতত ভগৱান শিৱৰ পিতৃ মাতৃৰ বিষয়ে কোৱা হৈছে। শ্ৰীমদ দেৱী ভাগৱতৰ মতে যেতিয়া এবাৰ ভগৱান নাৰদে তেওঁৰ পিতৃ ব্ৰহ্মাক সুধিছিল যে এই সৃষ্টিৰ নিৰ্মাণ কোনে কৰিছিল, লগতে ভগৱান বিষ্ণু, ভগৱান শিৱ আৰু আপোনাৰ পিতৃ মাতৃ কোন, তেতিয়া ভগৱান ব্ৰহ্মাই নাৰদক ত্ৰিদেৱৰ জন্মৰ বিষয়ে ক'লে যে দেৱী দুৰ্গা আৰু শিৱস্বৰূপ ব্ৰহ্মাৰ যোগেৰে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ জন্ম হৈছিল। মা দুৰ্গাই আমাৰ তিনিওটাৰ মাতৃ আৰু কাল সদাশিৱ আমাৰ পিতৃ। শ্ৰীমদ দেৱী মহাপুৰাণত কোৱা হৈছে যে এবাৰ ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ মাজত তৰ্ক বিতৰ্ক হৈ আছিল। তেতিয়া ভগৱান ব্ৰহ্মাই কৈছিল, এই সৃষ্টিখনক মই বনাইছোঁ আৰু ময়েই প্ৰজাপিতা। যাৰ উত্তৰত ভগৱান বিষ্ণুই ক'লে যে মই আপোনাৰ পিতৃ, কাৰণ আপুনি মোৰ নাভিৰ পৰা ওলোৱা পদুমৰ পৰা উৎপন্ন হৈছে। আৰু লাহে লাহে এই তৰ্ক বাঢ়ি গ'ল। ইয়াৰ পিছত সদাশিৱই তালৈ গৈ ক'লে যে পুত্ৰ, ময়েই তোমালোকক এই সংসাৰ বনোৱা আৰু চম্ভালা কাৰ্য দিছোঁ। ইয়াৰোপৰি মই শংকৰ আৰু ৰুদ্ৰক সংহাৰ আৰু তিৰোগতিৰ কাৰ্য দিছোঁ। ইয়াৰোপৰি তেওঁ ক'লে যে মোৰ ৫খন মুখ, প্ৰথম মুখেৰে আকাৰ, দ্বিতীয় মুখেৰে উকাৰ, তৃতীয় মুখেৰে মুকাৰ, চতুৰ্থখন মুখেৰে বিন্দু আৰু পঞ্চমখন মুখেৰে নাদ শব্দৰ উৎপন্ন হৈছে। এই পাঁচোটাক একেলগে চালে এটা আখৰ ওম হয়, যিটো আজি আমি সকলোৱে ভগৱান শিৱৰ মূল মন্ত্ৰ বুলি জানো। এইখিনি কোৱাৰ পিছত ভগৱান ব্ৰহ্মা আৰু বিষ্ণুই বুজি পালে যে ভগৱান শিৱতকৈ শক্তিশালী এই পৃথিৱীত একোৱেই নাই। ভগৱান শিৱই ৭টা শিষ্যৰ গুৰু আছিল আৰু সেই শিষ্যসকলক আজিৰ যুগত ঋষিৰ দৰ্জা দিয়া হৈছে। এইখিনিয়েই আছিল ভগৱান শিৱৰ জন্মৰ লগত জড়িত কিছুমান কথা। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।